আপোনালোকেও হয়তো ডিএমইৰ ফৰ্ম ফিল আপ কৰিলে আৰু আমাৰ তাত অহা মেছেজবোৰৰ ভিতৰত এটি কমন মেছেজ হৈছে ডিএমইৰ জেনেৰেল ছায়েন্সখনৰ কাৰণে প্ৰিপাৰেশ্যন ক'ৰ পৰা কৰিব। আপোনালোকে হয়তো ডিএমইৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰত ছায়েন্সৰ কুৱেশ্যনবোৰো দেখিছে। এতিয়া আৰু চিন্তা কৰি নাথাকিব, ই কহিপাতে ডিএমইৰ এটি কম্প্ৰিহেনচিভ বেটচ ষ্টাৰ্ট কৰিছে, য'ত আপোনালোকে জেনেৰেল ছায়েন্সখনৰ লগতে গোটেইকেইটা ছাবজেক্টৰ গাইডেন্স লাভ কৰিব। আৰু খুব ইম্পৰ্টেণ্ট, এই বেটচটোত আপোনালোকক অসমীয়া আৰু ইংৰাজী দুটা মাধ্যমতে পঢ়োৱা হ'ব। আৰু এই বেটচটোত আপোনালোকে 5টাকে ফুল লেন্থ মক টেষ্ট লাভ কৰিব। সবিশেষ জানিবৰ কাৰণে তলত দিয়া নম্বৰ দুটাত কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ। Hello everyone, welcome to Equipat. মই নিৰ্মল ডেকা সকলোকে এটি নতুন ক্লাছলৈকে স্বাগতম জনাইছো আৰু আজিৰ ক্লাছটো আমি কৰিবলৈ গৈছো ডিএমই আৰু আসাম পুলিচৰ পইণ্ট অফ ভিউৰে কেইটামান কুৱেশ্যন প্ৰেক্টিছ। অলৰেডি আমি 9টা ক্লাছ আপলোড কৰিছো, সকলোৱে চাগে গমে পাইছে থাম্বনেইলখন দেখি পেলাই আমি গোটেইকেইটা ক্লাছতে এই সেম থাম্বনেইলখনে ইউজ কৰিছো। আমাৰ 10 নম্বৰটোৰ খণ্ড হ'ব আৰু এইটো পাৰ্টত আমি কেইটামান কুৱেশ্যন প্ৰেক্টিছ কৰিম। সকলোৱে ধুনীয়াকৈ পঢ়ি আছে আৰু লগতে যদি কোনোবাই ভাবিছা যে এক্সাম কেতিয়া হ'ব, এক্সামৰ ডেটটো চাগে সকলোৱে অকণমান খবৰ পায়ে গৈছা যে এক্সামটো পোষ্টপন হৈছে, হয়নে? এক্সাম আছিলে আমাৰ 9 তাৰিখে আৰু 9 তাৰিখৰ পৰা বৰ্তমান এক্সামটো পোষ্টপন হৈছে 30 তাৰিখলৈকে। তো বৰ্তমান যদি কোনোবাই পঢ়া নাছিলা, যদি কোনোবাই ভাবিছিলা যে এক্সাম চোন আহিলে পঢ়া এবাৰ নহ'লে, তো তোমালোকৰ কাৰণে খুব ভাল খবৰ, তোমালোকে এতিয়া সময় অকণমান পাই গ'লা। তো ইমানখিনি সময় যথেষ্ট বাৰু, যিমানখিনি সময় আমাক দিয়া হৈছে আমি ৰিভিজন কৰাৰ কাৰণে। আৰু আমি ডিএমইৰ পইণ্ট অফ ভিউৰে চাবলৈ গ'লে ডিএমইত ইমান বেছি টাফ কুৱেশ্যন নাহে, তো সেই আমাৰ হিচাপত ক'বলৈ গ'লে আমাৰ এক্সামৰ কাৰণে সাফিচিয়েণ্ট আৰু ধুনীয়া সময় এটা আমি পাই গ'লো। ওকে, তো আমাৰ ক্লাছটো আৰম্ভ কৰাৰ আগতে মই অকণমান জনাই দিছো, যদিহে কোনোবাই ভাবি আছা যে মই একোৱে পঢ়া নাই, মোক অকণমান ৰিভিজনৰ কাৰণে, কুইক ৰিভিজনৰ কাৰণে মই কিবা বেটচ পাম জানো, তো Equipat অলৰেডি তোমালোকে বেটচ পাবা বাৰু। এইটো বহুত আগতে ষ্টাৰ্ট হৈছিলে আৰু যিটো আমাৰ ক্লাছ বৰ্তমান চলি আছে আৰু তাৰ আমি বৰ্তমান প্ৰেক্টিছে ষ্টাৰ্ট কৰিম আৰু কেইটামান ক্লাছ পাছত। আমাৰ গোটেইখিনি কোৰ্চ অলমোষ্ট কমপ্লিট হোৱাৰ পথত, বেছি দিন নাই। আমাৰ টাৰ্গেট আছিলে এইকেইদিনৰ ভিতৰত খতম কৰাৰ, কিন্তু এতিয়া যিহেতুকে এক্সামটো পোষ্টপন হ'ল, তো আমি অকণমান লাহে লাহে বস্তুখিনি ভালদৰে প্ৰেক্টিছো কৰিবলৈ চেষ্টা কৰিম। আৰু লগতে যদি কোনোবাই অকল মক টেষ্টটো ল'ব বিচৰা, মক টেষ্টটো পাই যাবা। তোমালোকে ইয়াতে কণ্টেক্ট নম্বৰ আহি আছে স্ক্ৰীনৰ ওপৰত, তাত কণ্টেক্ট কৰিলে গোটেইখিনি খবৰ গম পাই যাবা। এতিয়া কুৱেশ্যনৰ সৈতে আৰম্ভ কৰিছিলো। প্ৰথম কুৱেশ্যনটো হৈছে এইটো কুৱেশ্যন, আৰু এইটো কুৱেশ্যন কি কৰিব লাগে তোমালোকে সকলোৱে এটা কথা মন কৰিবা, যেতিয়া মই এই বৰ্ডখনৰ পৰা আঁতৰি দিম লগে লগে তোমালোকে ভিডিঅ'টো পজ কৰিবা, দেন কুৱেশ্যনটো ট্ৰাই কৰিবা, ঠিক আছে? কুৱেশ্যনটো ট্ৰাই কৰিবা এণ্ড কাৰেক্ট এনচাৰটো তোমালোকে ট্ৰাই কৰিবা, কমেণ্ট বক্সত এবাৰ জনাই দিয়া। আৰু যদি তোমালোকৰ ভুল হৈছে তেতিয়াহ'লে কেনেকৈ কাৰেক্ট আহিব এইখিনি বস্তু তোমালোকে চেক কৰিব লাগিব। নেক্সট এইটো কুৱেশ্যনত কি কৈছে চোৱা, ইয়াতে কৈছে ইফ চেলিং প্ৰাইচ অফ এ টেবল ইজ 25% অফ ইটছ কষ্ট প্ৰাইচ। আমাক কৈছে এখন টেবুল এখনৰ যিটো বেচা দাম আছে, এখন টেবুল এখনৰ যিটো বেচা দাম আছে, সেই বেচা দামটো কি হয়? চেলিং প্ৰাইচটো হৈছে কষ্ট প্ৰাইজৰ 25%, কষ্ট প্ৰাইজৰ 25%। আমাক কৈছে হোৱাট ইজ দ্য লছ পাৰ্চেন্টেজ, লছ কিমান হৈছে। তো ইয়াতে আমি এনেকৈতো ক'ব পাৰো না, যদি বস্তু এটাৰ কিনা দাম যদি 100 টকা হয়, কিনা দাম যদি 100 টকা হয়, তাৰে 25%টো কি হ'ব? যদি কিনা দাম 100% হয়, তাৰে 25%টো কি হ'ব? 25%টো হৈছে বেচা দাম। সেইটোৱে কৈছে ন, যে আমাক কৈছে যোনটো চেলিং প্ৰাইচ আছে, সেই চেলিং প্ৰাইচটো কষ্ট প্ৰাইজৰ 25%। এতিয়া চিপিক যদি 100 বুলি ধৰি লওঁ, এছপি কিমান হৈ যাব? এছপি হৈ যাব আমাৰ ইয়াতে 25 টকা। বুজি পালা? এছপি হৈ যাব আমাৰ ইয়াতে 25 টকা। আশা কৰো ক্লিয়াৰ সকলোৰে। এছপি কেনেকৈ 25 টকা বুলি গম পালো? আমি যেতিয়া ইয়াতে দেখিলো যে বস্তুটোৰ কিনা দাম আছিলে 100, আৰু 100 যদি কিনা দাম হয় আৰু তাৰে 25%, 100ৰ 25% মানে কি? 100ৰ 25% মানে 25 টকা, হয়নে? 25%টো হৈছে বেচা দাম। মানে বস্তুটোত কিমান টকা লছ হ'ল? 100 টকাত কিনি পেলাই 25 টকাত বিক্ৰী কৰিছে, 75 ৰুপিজ এটা লোকচান হৈছে। আৰু এই যে 75 টকাটো লোকচান হৈছে, এইটো কি হয়? এইটো হৈছে লছ। আমাক এতিয়া কৈছে লছ পাৰ্চেন্টেজ উলিওৱা। এইটো লছ পাৰ্চেন্টেজ বুলি ক'লে আমি কি লিখিম? ইয়াতে তলত দি দিম 100, যোনটো চিপি আমি ধৰি লৈছিলো, ঠিক আছে? ইনটু 100 কৰি দিয়া, আৰু ইয়াৰে পৰা তোমালোকে ডাইৰেক্টলি এনসাৰ গম পাই যাবা। 75% হৈছে মানুহজনৰ লোকচান। আশা কৰো বুজি পালা। আশা কৰো সকলোৰে ক্লিয়াৰ যে কিমান পাৰ্চেন্ট লোকচান হৈছে। খুব ইজি কুৱেশ্যন আছিলে, দেখিবলৈ হয়তো টান লাগিব পাৰে, কিন্তু যেতিয়া সলভ কৰিবলৈ ল'বা একদম এক লাইনতে আমাৰ এনসাৰটো আহি যাব। নেক্সট কুৱেশ্যনৰ ফালে আহিছো, এইটো কুৱেশ্যন। এতিয়া এইটো কুৱেশ্যন ট্ৰাই কৰা। এইটো হৈছে টাইম এণ্ড ৱৰ্কৰ এটা কুৱেশ্যন, খুব ইণ্টাৰেষ্টিং কুৱেশ্যন আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন, ঠিক আছে? এতিয়া এক্সামৰ আগত এটা কথা আৰু মই মেনশ্যন কৰি দিওঁ ইয়াতে, আমি ক্লাছৰ সময়ত চৰি যেতিয়া আমি কুৱেশ্যন প্ৰেক্টিচ কৰিম ন, কুৱেশ্যন প্ৰেক্টিচ কৰি থকাৰ সময়ত আমাৰ নিজৰ কিমান কনচেপ্ট ক্লিয়াৰ আছে, নিজে কিমানখিনি কৰিব পাৰিছো, এইটো বস্তু চেক কৰিবই লাগিব। তো তোমালোকে যদি নিজৰ ফালৰ পৰা এটেম্প নকৰা, তেতিয়াহ'লে তোমালোকে ভালদৰে ক্লাছটো ইউটিলাইজ কৰিব নোৱাৰিবা। তো প্ৰথমতে চেষ্টা কৰিবা নিজে সলভ কৰাৰ। যদি নিজে নোৱাৰা, দেনহে তোমালোকে ভিডিঅ'টো আগৰ ফালে কন্টিনিউ কৰিবা। এতিয়া কৈছে যদি 18 জন পুৰুষে 13 দিনৰ এটা কাম শেষ কৰিব পাৰে, 18 জন পুৰুষে 13 দিনৰ এটা কাম সম্পূৰ্ণ কৰিব পাৰে, তেতিয়াহ'লে আমাক কি কৈছে?
তেতিয়া কিমান দিনত 54 জন পুৰুষে একে কাম শেষ কৰিব কিমান দিনত তেতিয়া কিমান দিনত 54 জন পুৰুষে একে কাম সম্পূৰ্ণ কৰিব এইটো কুৱেশ্যন কৰিছে তো আমি সকলোৱে জানো এইটো হৈছে MDH ৰ ফৰ্মুলা কুৱেশ্যন MDH মনত আছে ফৰ্মুলা MDH ফৰ্মুলা এটা আমি ইউজ কৰিছিলো ইয়াতে আছে মানুহৰ সংখ্যা আৰু দিনৰ কথা কৈছে তো আমি M1 D1 ইকুৱেল কি কম M2 D2 হয় নে এটা আমাৰ কুৱেশ্যনত কৈছে যে 18 জন পুৰুষে 13 দিন সম্পূৰ্ণ কৰে তো আমি M1 ৰ ভ্যালুটো ৰাখি দিলো 18 জন মানুহ কিমান দিনত সম্পূৰ্ণ কৰে 13 দিনত আমাক কৈছে কিমান জন মানুহৰ কথা কৈছে 54 জন মানুহ 54 জন মানুহে কিমান দিনত সম্পূৰ্ণ কৰিব মানে D2 উলিয়াব দিছে এটা আমি যদি এইখিনি সলভ কৰিবলৈ চাও কিমান আহিব আমি যদি ইয়াতে কাটিব বিচাৰো কিহেৰে কাটিব পাৰিম 9 6 গুণ কাটি দিয়া 54 9 2 গুণ 18 হয় তাৰপিছত তোমাৰ ডাইৰেক্টলি কাটিব পাৰিলোহেঁতেন ন 3 বাৰ ডাইৰেক্ট 18 3 গুণ 54 হৈ যায় আৰু 3 তে যদি এইটো কাটি দিও D2 ইকুৱেল কি আহিব D2 ইকুৱেল আহিব 13/3 ঠিক আছে তো এইটো হৈ গ'ল ফাইনেল আনসাৰ তো কিমান দিনৰ প্ৰয়োজন হ'ব 3 ভাগৰ 13 দিনৰ প্ৰয়োজন হ'ব যদিহে এজন মানুহে সৰি 54 জন পুৰুষে যদিহে 54 জন মানুহে কামটো সম্পূৰ্ণ কৰিব বিচাৰে নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন এটা এইটো কুৱেশ্যন ট্ৰাই কৰা দেখিলেই চাগে গম পাই গৈছা এইটো কুৱেশ্যনত কৰিব কি লাগিব এইটো কুৱেশ্যন আমি সিম্পলি ভি বদমাছ অৰ্থাৎ বদমাছ নিয়মটো ফলো কৰিব লাগে আমি যদি বদমাছ ৰুলটো ইয়াতে ফলো কৰি দিও আমাৰ এনসাৰ অটোমেটিক্যালি আহি যাব আমি জাস্ট এই বদমাছ ৰুলটো ভায়োলেট কৰিব নালাগে ঠিক আছে সেই ৰুলটো মতে আমাক যি কয় যে প্ৰথমতে ব্ৰেকেট কৰিব লাগে তাৰ ভিতৰত কোনটো ফাৰ্স্ট ব্ৰেকেট হয় গোটেইখিনি কথাই যদি আমি ধুনীয়াকৈ কন্টিনিউ কৰো ধুনীয়াকৈ ফলো কৰো আমাৰ এনসাৰটো ওলাই আহিব আরে কি দিছে এটা আমি প্ৰথমতে চাম এইটো ব্ৰেকেট ন এইটো ব্ৰেকেট সলভ কৰি কি হ'ব 9 + 4 13 এতিয়া লগতে কি আছে ব্ৰেকেটটো হৈ গল এটা -13 আহিব ইনটু কিমান আহিব 14 আহিব এটা কিমান আছে ইনটু আছে 16 আছে হল এইখিনি লেকে আমাৰ হৈ গল এতিয়া নেক্সট আমি কি কৰিম এটা কাৰ্লি ব্ৰেকেটটো আছে ব্ৰেকেটটো দি থৈ দিয়া তাৰ পাছত যদি আমি চাও ভগ্নাংশটো তলত কোন আছে এইটো কি আছে হৰণ আছে ন তো আমি এইটো তলতো লিখিব পাৰো তলত আমি কি লিখিম 50 আহি যাব প্ৰথমতে তাৰপিছত কি আছে -12 + 12 কিমান হ'ব 12 × 24 বা যোগ কৰিলে তোমালোকে দেখা পাবা 24 আহিব ব্ৰেকেট ক্লোজ হৈ গল এইখিনি যদি আকৌ সলভ কৰিবলৈ যাও আমি ইয়াতে কি দেখা পালো এটা আছে 16 পূৰণ 3 ইয়াতে 13 পূৰণ 14 এটা চোৱা তোমালোকে কি কৰিব পাৰা এইটো হয়তো তোমালোকে পূৰণ কৰি পেলাই সলভ কৰিব পাৰা কিন্তু অকনমান যদি আমি স্মাৰ্টনেস লগাই দিও অকনমান যদি আমি স্মাৰ্ট মুভ খেলি দিও আমি যদি অকনমান টেকনিক ইউজ কৰো আমি ইয়াতে দেখা পাম ইয়াতে তোমাৰ কি আছে 13 টো কমন আছে নাই 13 টো কমন আছে তো তোমালোকে 13 টো কমন লব পাৰা 13 টো যদি ইয়াতে কমন লৈ দিও তেতিয়া কি হ'ব জানা নে ক্যালকুলেশনটো ইজি হৈ পৰিব অৰ্থাৎ এনেকুৱা দেখিব 13 16 বিয়োগ 14 এনেকুৱা দেখাত হ'ব আৰু তলত 50 পৰা 24 গলে কি থাকিব 50 পৰা 24 গলে থাকিব 26 এতিয়া এইখিনি মই এইটো কমন কিয় ললো তাৰ ৰিজনটো হৈছে যদি তোমালোকে পূৰণ কৰিবলৈ যোৱা ন বহুত টাইম লাগি যাব কিন্তু এইটো মেথডত কি হ'ব আমাৰ ডাইৰেক্টলি এটা নেক্সট লাইনৰ এনসাৰ আহিব সো তলত আছে 26 ওপৰত কি আহিব 13 আছে 16 পৰা 14 গলে কি থাকিব 16 পৰা 14 গলে 2 থাকিব অৰ্থাৎ 13 * 2 কিমান 13 পূৰণ 2 থাকিব হয়নে তো 13 ৰে কাটি দিয়া এইটো 26ক 2 আৰু এইটো 2 ৰে কাটি দিয়া অৰ্থাৎ কাৰেক্ট আনসাৰ কিমান 1 আহিব তো জাস্ট আমাৰ নিজৰ এপ্ৰোচটোৰ ওপৰত মেটাৰ কৰে আমি কেনেকৈ সলভ কৰিবলৈ চেষ্টা কৰিছো আমি যদি ইয়াতে যদি পূৰণ কৰিবলৈ যাও অবিয়াসলি টাইম লাগিব ঠিক আছে এটা 13 টো কমন ললে লাগে লাগে আনসাৰ আহি গৈছে আৰু যদি তোমালোকে অকমান বেছি স্পিডতো কৰিব বিচাৰা ইয়াৰ পৰা তোমালোকে ডাইৰেক্টলি কবই পাৰিলাহেঁতেন বা ইয়াৰ পৰাই কব পাৰিলাহেঁতেন 50 পৰা 24 গলে 26 থাকিব ইয়াতে কি হ'ব 13 টো কমন ললে 16 পৰা 14 গলে 2 অৰ্থাৎ 13 2 গুণ 26 26 26 দুয়োপিনে আছে মানে কি ডাইৰেক্ট ওৱান আনসাৰ তো আমি এই লাইনটোৰ পৰাই ডাইৰেক্টলি আনসাৰটো দিব পাৰিলোহেঁতেন ঠিক আছে তো এইখিনি আমাৰ কেতিয়া আহিব যদিহে আমি কন্টিনিউয়াস বেসিছত এনেকুৱা ধৰণৰ কুৱেশ্যন প্ৰেক্টিস কৰি থাকো ওকে নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন আকৌ এটা কুৱেশ্যন আহিছে এটা তোমালোকে ভাবিব পাৰা যে ইমান ইজি কুৱেশ্যন কিয় দি আছে ইজি বা এনেকুৱা আমাৰ সিম্পল একদম সিম্পলিফিকেশনৰ কুৱেশ্যন কিয় দি আছে তাৰ ৰিজনটো হৈছে এক্সামতো এই আহিব এক্সামত যেনেকুৱা ধৰণৰ কুৱেশ্যন আহে আমি হেয়া আলোচনা কৰিম ন আমিতো এনেকুৱা কৰিব নোৱাৰো যে মেথছ এটা টান মেথছ এটা আছে বা অকনমান কৰি ভাল লগা মেথছ আছে যিসকলে সাপোজ বেছিকৈ পঢ়িছে সিহঁতে ক'ব যে ইমান ইজি কুৱেশ্যন নাহে এক্সামত লাষ্ট ইয়াৰৰ পেপাৰ চোৱা বা এইবাৰো তোমালোকে দেখিবাই যেতিয়া পৰীক্ষা আহিব এনেকুৱা ধৰণৰ কুৱেশ্যন থাকিব আৰু সিম্পলিফিকেশনৰ কুৱেশ্যন ইয়াতকৈ টান কি আহিব সিম্পলিফিকেশনত তোমালোকক ৰুল কেইটা ফলো কৰিব দিবা আৰু ইয়াতে চিলি মিষ্টেক হৈ যায় মেক্সিমাম বহুতো চিলি মিষ্টেক হয় এটা যদি চাও এইটো কুৱেশ্যনত আমি কি কৰিম প্ৰথমতে আমি সলভ কৰিম কি আছিলে ৰুলটো মনত কৰা বদমাছ এটা বদমাছ বুলি কোৱাৰ লগে লগে আমি কি কৰিম প্ৰথমতে ব্ৰেকেট সলভ কৰিম ন ব্ৰেকেট সলভ কৰি দিয়া ইয়াতে ব্ৰেকেট কি আছে এইটো এটা ব্ৰেকেট আছে এই ব্ৰেকেটটো সলভ কৰি দিয়া 24 পূৰণ 4 আছে হৰণ আছে 16 এটা এইটো যদি আমি সলভ কৰিবলৈ যাও এইটো 24 আছে পূৰণ 4 হৰণ 16 4 হৰণ 16 4 ৰে 16 কিমান হৈ যাব 4 4 গুণ 16 4 ৰে আকৌ 24ক 6 বাৰ যাব মানে আলটিমেটলি আমি গম পালো এই ব্ৰেকেটটোৰ পৰা কি আহিব আনসাৰ 6 আহিব ঠিক আছে এই ব্ৰেকেটটোৰ পৰা আনসাৰ কি আহিব 6 আহিব তো মই লিখি দিলো
এই জেগাটোৰ জেগাত 6 আহি গ'ল ঠিক আছে এইখিনি কাট খাই গ'ল এইখিনি কাম নাই 6 তাৰপাছত ইয়াতে তোমালোকে দেখিবা অফ আছে 6 ৰ লগত 4 পূৰণ কৰিলে কি হ'ব 6 4 গুণ 24 কাৰণ ব্ৰেকেটৰ পিছত কি পূৰণ কৰা হয় অফ কৰা হয় ন তো আমাৰ 24 আহি যাব নেক্সট লাইনত তো নেক্সট লাইনত আমি এনেকৈ লিখিব পাৰিম 19 আছে ইনটু আছে 24 আছে হৰণ আছে 6 4 গুণ কিমান 24 এটা 24 এর 24 কাটিলে কি হবো 1 তো অর্থাৎ 19 আমার কি হয়ে গেল কারেক্ট आंसर আহিব আৰু কিবা আছে নেকি নাই তো আমাৰ কারেক্ট आंसर কিমান 19 তো এইটো আমাৰ খুব বেছি ইজি কোৱেশ্চন আছিল জাস্ট কৰিব কি লাগে এই ৰুলটো ভায়োলেট কৰিব নালাগে জাস্ট ফলো কৰিলে হ'ল নেক্সট কোৱেশ্চনৰ ফালে আইছো এইটো কোৱেশ্চনত কি কৈছে খুব ইজি কোৱেশ্চন হয় যদিহে ভালদৰে পঢ়া যায় যদিহে কোৱেশ্চনটো বুজিবলৈ চেষ্টা কৰা যায় আদাৰৱাইজ ইমানো ইজি নহয় ঠিক আছে এবাৰ চেষ্টা কৰি লোৱা সকলোৱে ট্ৰাই কৰি লোৱা এৰে কোৱেশ্চনত কৈছেনো কি এৰে কৈছে এজন ব্যক্তিয়ে প্ৰথম 11 কিলোমিটাৰ 60 মিনিটত আৰু পৰৱৰ্তী 22 কিলোমিটাৰ 30 মিনিটত অতিক্ৰম কৰে এজন ব্যক্তিয়ে প্ৰথম 11 কিলোমিটাৰ 60 মিনিটত আৰু পৰৱৰ্তী 22 কিলোমিটাৰ 30 মিনিটত অতিক্ৰম কৰে গোটেই যাত্ৰাটোৰ বাবে তেওঁৰ গড় গতি কিমান গোটেই যাত্ৰাটোৰ বাবে তেওঁৰ গড় গতি কিমান আমাক এইটো কোৱেশ্চন কৰিছে গোটেই যাত্ৰাটোৰ কথা কৈছে বাৰু এভাৰেজ স্পিড মানে হয় কি ফাৰ্স্ট কথা এভাৰেজ স্পিড মানে হৈছে টোটেল এভাৰেজ স্পিডৰ যেটা কথা কব ন আমি জানিব লাগে ফৰ্মুলাটো কি আছিল টোটেল ডিসটেন্স ডিভাইডেড বাই টোটেল টাইম এইটো আছিল আমাৰ এভাৰেজ স্পিডৰ ফৰ্মুলা ঠিক আছে আমি ফৰ্মুলা বাৰু জানিলো যে ফৰ্মুলা কি হয় জানিলো এটা টোটেল ডিসটেন্স কিমান আছে এইটো উলিয়াব লাগিব এটা কৈছে এ পারসন কভার্স ফার্স্ট 11 কিলোমিটার মানে প্ৰথম 11 কিলোমিটার মানে প্ৰথমতে মানুহজনে 11 কিলোমিটার গৈছে কিমান মিনিটত গৈছে 60 মিনিটত এই 60 মিনিটক আমি ঘন্টাটো লিখিব পাৰো 1 ঘন্টা লাগিছে ঠিক আছে তো সময়ত মই লিখিলো ডিসটেন্সত আমি লিখিলো 11 কিলোমিটার 60 মিনিটত গৈছে আৰু তাৰে পিছৰ 22 কিলোমিটাৰ মানে 22 কিলোমিটাৰ কিমান মিনিটত গৈছে 30 মিনিট মানে আধা ঘন্টা এটা আধা ঘন্টাৰ হাফ বুলি লিখিব পাৰা তোমালোকে হল আধা ঘন্টা what is the average speed of the whole journey the whole journey to average speed উঠিছে এইখিনি সলভ কৰি দিয়া आंसर আহি গল কিমান আহিব ইয়াতে আহি গল 33 তলত কিমান আহিব 3/2 আহি গল এটা 2 টো ওপৰত যাব ঠিক আছে 3 ৰে তোমালোকে এইটো কাটি দিয়া 11 বা 2 টো ওপৰত গুচি গলে কি হ'ব পূৰণ হ'ব 11 2 গুণ 22 কিলোমিটাৰ প্ৰতি ঘন্টা তো এইটো হৈ গল আমাৰ এভাৰেজ স্পিড তো মানুহজনৰ এভাৰেজ স্পিড কিমান আছিল 22 কিলোমিটাৰ পাৰ আৱাৰ আশা কৰো ক্লিয়াৰ সকলোৰে ক্লিয়াৰ ধুনিয়াকৈ বুজি পালা নেক্সট কোৱেশ্চনৰ ফালে আইছো এইটো কোৱেশ্চনত কি কৈছে if interest is being compounded annually যদি সুতৰ হাৰ যদি বছৰেকীয়া হাৰত যদি সুদ বৃদ্ধি হয় ঠিক আছে যদি বছৰি চক্ৰবৃদ্ধি সুতৰ হাৰত এক নিৰ্দিষ্ট ৰাশিৰ পৰিমাণ হ'ব 9464 টকা 9464 টকা বছৰি 30% সুতৰ হাৰত 2 বছৰৰ চক্ৰবৃদ্ধি সুত মানে আলটিমেটলি আমাক কৈছে এটা টকা এটা আছে ঠিক আছে কিবা অকমান টকা আছে আৰু সেই টকাখিনি কি হৈছে 2 বছৰ পিছত 2 বছৰত 30% সুতৰ হাৰত 9464 টকা হৈছে আমাক এটা কোৱেশ্চন কৰিছে যে মূলধন কিমান আছিল প্ৰিন্সিপাল মূলধন কিমান আছিল তো তাৰ কাৰণে আমি কি কৰিব লাগিব আমি ইয়াতে চোৱা আমি ফৰ্মুলা ইউজ কৰিব পাৰো কিন্তু ফৰ্মুলাতকৈ এটা বেটাৰ অপচন আছে আমি কৰিব কি লাগে আমাক যেটো 30% দিয়া আছে এটো তোমালোকে নেট এফেক্টৰ ফৰ্মুলাটো ব্যৱহাৰ কৰি দিয়া a + b ab / 100 তোমালোকে নেট এফেক্টৰ ফৰ্মুলাটো ব্যৱহাৰ কৰি দিছা নেট এফেক্টৰ ফৰ্মুলাটো কি কয় ইয়াতে a 30 আহিব b 30 হয়নে তো 30 + 30 কাৰণ 2 বছৰ বুলি কৈছে না 2 বছৰ বুলি কোৱা কাৰণে আমি কি কৰিছো নেট এফেক্ট ইউজ কৰিছো ইয়াতে 30 গুণ কিমান 900 তলৰ আছে 100 এটা 00 কাট হৈ গৈ পেলাই আমি ইয়াতে যোগ কৰিলে দেখা পাম ইয়াতে কিমান আহিব 69 মানে 69% কি হ'ব বাঢ়িব ঠিক আছে 69% বাঢ়িব মানে আগতে যদি মানুহজনে 100% টকা আনিছিলে মানে মূলধনটো সদায় কি হয় প্ৰিন্সিপাল সদায় 100% আমি সকলোৱে জানো যে প্ৰিন্সিপাল 100% যদি প্ৰিন্সিপাল 100% হয় যেটো এমাউন্ট হ'ব সেই এমাউন্টটো কিমান হ'ব এমাউন্টটো 70% বাঢ়িব মানে 169% বুজি পালা এইটো এপ্ৰোচ তো কৰিব কি লাগে যেতিয়া 2 বছৰ বুলি কয় যেতিয়া আমাক চক্ৰবৃদ্ধি সুদ 2 বছৰ বুলি ক'ব আৰু এক্সামত তোমালোকৰ 2 বছৰৰে আহিব ম্যাক্সিমাম চান্স আছে 2 বছৰৰে আহাৰ বা নাহা ঠিক আছে এক্সামৰ হয়তো নাহিব বা আহে যদি 2 বছৰৰে আহিব ধুনিয়া কোৱেশ্চন হৈ পৰে এতিয়া তো আমি কৰিব কি লাগে নেট এফেক্ট লগাবা নেট এফেক্টত যেটো পাৰ্সেন্টেজ আহিব আমি কম যে সেইখিনি হৈছে কম্পাউণ্ড ইন্টাৰেষ্ট মানে চক্ৰবৃদ্ধি সুদ কিমান চক্ৰবৃদ্ধি সুদৰ পৰিমাণটো যদি আমাক উলিয়াব দিয়ে আমি নেট এফেক্ট লগাই দিলে হ'ল CI ইকুৱেল কিমান আহি গ'ল 69% আৰু এই 69% টো যদি মূলধনৰ লগত লগ কৰি দিয়া হয় কি হ'ব এমাউন্ট আহি যাব আৰু ইয়াতে হেইটোৱে কৈছে ন যে টকাখিনি কি হ'ব যেতিয়া আমাক 2 বছৰ পিছত সুদ আহিব সুতৰ লগত লগ হৈ পেলাই ইমান টকা হ'ব মানে আলটিমেটলি আমি নেক্সট লাইনত এনেকৈ লিখিব পাৰিম যে এমাউন্ট যোনটো 169 আছে এটো কাৰ সমান 9464 ৰ সমান ঠিক আছে আমাৰ যেটো এমাউন্ট আছে 169 এটো ইটোৰ সমান আৰু ইয়াৰে পৰা যদি তোমালোকে 1% উলিয়াব বিচাৰা নোৱাৰিবা জানো নিশ্চয় পাৰিবা
নিশ্চয় পাৰিবা তোমালোকে 1% উলিয়াবলৈ। কেনেকৈ উলিয়াবা 169 এইটো হৰণ কৰি দিয়া আৰু হৰণ কৰিলে আমি যদি এপ্ৰক্সিমেটলি লগাব চাও চোৱা জেনাৰেলি কি হয় এক্সামত যেতিয়া কুৱেশ্যন বিলাক দিব মিলা কৈ দিয়ে মানে কি কৈছো মই আমাৰ ইয়াতে যোনটো এনসাৰ আহিব এইটো গোটা সংখ্যা অহাৰ সম্ভাৱনা খুব বেছি থাকে তো সেইকাৰণে আমি যদি ইয়াতে নৰ গুণিতক বুলি চাও নৰ কিমান নম্বৰ গুণিতকত 4 আহিব নৰ লগত কি পূৰণ কৰিলে এককৰ ঘৰত 4 আহিব কোৱাচোন তো নৰ লগত আমি কি পূৰণ কৰিব পাৰিম এপ্ৰক্সিমেটলি 9 2 গুণ 18 2 পূৰণ কৰিলে নাহে 9 3 গুণ 27 9 4 গুণ 37 9 5 গুণ 45 9 6 গুণ কিমান 54 মানে ইয়াতে আমি 6 এটা পূৰণ কৰিম ঠিক আছে 6 পূৰণ কৰিলে 9 6 গুণ কিমান 54 আহাৰ চান্স আছে 4 এটা আহিব তো এটা 6 লগত তোমালোকে পূৰণ কৰি চোৱা কি জানি এনসাৰটো মিলিয়ে যায় তো আমি যদি পূৰণ কৰি চাও আমি দেখা পাম 6 9 গুণ 54 4 5 এটা ৰৈ গ'ল দেন 6 6 গুণ 37 37 লগত 5 যোগ কৰি কিমান হ'ব 42 42 42 ইয়াতে কি আহিব লাগিছিল 2 আহিব লাগিছিল 2 তো আহা নাই মানে কি বেলেগে পূৰণ হৈ আছে 169 ৰে প্ৰথমতে ইয়াকে এবাৰ দিব ন আচ্ছা ইয়াতে আৰু এটা কিবা পূৰণ হ'ব ইয়াতে আৰু কি আহিব পাৰে আৰু এককৰ ঘৰত 6 আহিব এইটো বুজিলো যদি 169 ৰ লগত 1 এটা লগাই দিও 0 এটা লগাই দিও কি হ'ব 1690 আচ্ছা তো 2 লগাই দিলে 16 দুগুণ 3200 16 3 গুণ 48 16 4 গুণ 64 16 5 গুণ 80 16 6 গুণ কিমান হ'ব 60 70 90 96 নাই 16 5 গুণ 56 ঠিক আছে 5 বাৰ যাব এইটো কাৰেক্ট ঠিক আছে 56 টাইমছ যাব তাতকে বেছি নাযায় আৰু কাৰণ 56 ৰ লগত পূৰণ কৰিলে কি হ'ব তোমালোকে যদি 16 ৰ লগত পূৰণ কৰা 17 ৰ লগত যদি কৰা 17 5 গুণ কিমান হ'ব 85 হ'ব ন 85 হ'ব 85 হ'ব আৰু 85 হলে আমাৰ 94 ৰ ওচৰা ওচৰি হৈছে মানে 95 ৰ ওচৰা ওচৰি তো সেইকাৰণে আমি কম 56 এইটো কেনেকৈ ক্যালকুলেট কৰিলে তোমালোকে এটা বেলেগ মেথডতো কৰিব পাৰা মই এপ্ৰক্সিমেটলি ওলাইছো মই কাৰণ চা দে এক্সামত যেতিয়া কোৱেশ্চন আহিব মই এটা তোমালোকক আইডিয়া দি আছো এক্সামত যেতিয়া কোৱেশ্চন আহিব ম্যাক্সিমাম চান্স আছে সেই কোৱেশ্চনটোৰ এনসাৰ যোনটো আহিব সেইটো গোটা সংখ্যা আহাৰ আৰু অপচন দেখিলেও গম পাই গোটা সংখ্যা আহিব এতিয়া অপচনত যদি গোটা সংখ্যা আছে এতিয়া মই কি কৰিছো ইয়াতে চোৱা ইয়াতে মই 169 এইটো হৰণ কৰিব গলে অকমান টাইম বেছি লাগি আছে হয়তো তোমালোকে কৰিবও পাৰা ঠিক আছে তো আমি কি কৰিব পাৰো 169 টো 170 বুলি ধৰি লোৱা ঠিক আছে 169 টো 170 বুলি ধৰি ললো এতিয়া 17 ৰ লগত শূন্যটো আহিবই বাৰু 17 ৰ লগত কি পূৰণ কৰিলে 90 ৰ ওচৰা ওচৰি আহিব সেইটো চোৱা 17 ৰ লগত কি পূৰণ কৰিলে 90 ৰ ওচৰা ওচৰি আহিব তো 17 5 গুণ কিমান 85 17 6 গুণ কি হ'ব 94 কৈ ডাঙৰ সংখ্যা আহিব ন তো আমি গম পালো যে 17 ৰ লগত 170 ৰ লগত যদি 5 পূৰণ কৰো তেতিয়া হলে ইয়াৰে ওচৰা ওচৰি আহি আছে তো সেইকাৰণে প্ৰথম সংখ্যাটো 5 লিখিছো আৰু পিছত কি লিখিছো 6 6 টো কেনেকৈ গম পালো এইবাৰ চাইছো 9 ৰ লগত কি পূৰণ কৰিলে এটা 4 আহিব 9 ৰ লগত এককৰ ঘৰৰ সংখ্যা 9 ৰ লগত কি পূৰণ কৰিম যাতে কি আহে এনসাৰটো ইয়াতে তোমালোকে দেখিছা 4 আহে তো সেই কাৰণে আমি কি কৰিছো 9 ৰ লগত পূৰণ কৰিছো আমি ইয়াৰ পৰা গম পাই গলো এইটোৰ এনসাৰ কি হ'ব নেক্সট আমি কি কৰিম নেক্সট ইয়াৰে পাছত আমি 1% গম পালো ন আমাক উলিয়াব কি দিছে আমাক কৈছে সাম হোৱাট সাম ঠিক আছে কিমান পকা কিমান ধনৰাশি এই ধনৰাশিটো আমাক উলিয়াব দিছে ধনৰাশিটো উলিয়াবৰ কাৰণে আমি কি কৰিম 100% মানে দুটা 0 লগাই দিয়া দ্যাটস ইট ইয়াতেও দুটা 0 লগাই দিয়া বা এটা 100 এটা মাল্টিপ্লাই কৰি দিয়া তো 5600 কি আছিল প্ৰিন্সিপাল 5600 টকা ধাৰত আনিছিল আৰু সেই টকাখিনি কি হৈছে 30% সুতৰ হাৰত যেতিয়া কম্পাউণ্ড ইন্টাৰেষ্ট উলিওৱা হল 30% সুতৰ হাৰত যেতিয়া কম্পাউণ্ড ইন্টাৰেষ্ট উলিওৱা হল তেতিয়া হলে কাৰেক্ট আনসাৰ আহি গল 5600 নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চনত কি কৈছে ইয়াতে কৈছে if 25 is subtracted from a number এটা সংখ্যাৰ পৰা 25 এটা কি কৰা হৈছে বিয়োগ কৰা হৈছে ক্লিয়াৰ এটা সংখ্যাৰ পৰা 25 এটা বিয়োগ কৰা হৈছে সাবট্ৰেক্ট কৰা হৈছে 25 from a number then কি কৈছে number becomes then সেই নাম্বাৰটো কি হ'ব becomes 50% of itself সেই সংখ্যাটোৰ 50% হৈ যাব যেতিয়া এটা সংখ্যাৰ পৰা 25 বিয়োগ কৰা হ'ব এটা সংখ্যা আছে x সেই সংখ্যাটোৰ পৰা যেতিয়া 25 এটা বিয়োগ কৰা হ'ব আমাক কি কৈছে সেই সংখ্যাটো নিজৰ 50% হৈ যাব 50% মানে কি 50% of x বুলি ক'ব পাৰা তোমালোকে বা x/2 ও ক'ব পাৰা তো মই এতে লিখি দিলো যে 50% of x সেই সংখ্যাটো নিজৰ আধা হৈ পৰিব ঠিক আছে এতিয়া এইখিনি যদি আমি সলভ কৰিবলৈ যাম কি দেখা পাম এটো আছে x - 25 এটো কি আহিব এটো আহিব x/2 এইখিনি তোমালোকে অকনমান ক্ৰস মাল্টিপ্লাই কৰি দিয়া টুৱাইস x মাইনাস মান আহিব 50 আহিব ইকুৱেল কিমান আহি গল x আহি গল অৰ্থাৎ ইয়াৰে পৰা x ইকুৱেল তোমালোকে ডাইৰেক্টলি গম পাই গলা 50 x ইকুৱেল কিমান আহি গল 50 তো 50 will be our correct answer ঠিক আছে x ৰ মান আহি গল 50 মানে 50 এটা এনেকুৱা সংখ্যা যিটো সংখ্যাৰ পৰা যদি 25 বিয়োগ কৰা হয় তেতিয়া সেই সংখ্যাটো আধা হৈ পৰিব বা এইটো কোৱেশ্চন তোমালোকে পঢ়ি পেলাই ডাইৰেক্টলি আনসাৰ দিব পাৰা যে 25 বিয়োগ কৰাৰ লগে লগে তাৰে আধা হৈ গৈছে মানে কি সেই 25 টো হৈছে তাৰে আধা ঠিক আছে যিকোনো এটা সংখ্যাৰ পৰা যদি কিবা বিয়োগ কৰি দিও যিকোনো সংখ্যাৰ পৰা কিবা এটা বিয়োগ কৰি দিলে আৰু বিয়োগ কৰি দিলে সেই সংখ্যাটো আধা হৈ গল আধা কিয় হৈ গল কাৰণ তাৰ পৰা আধা বিয়োগ কৰিছো কথাটো এনেকুৱা নহয় জানো
যদি এটা সংখ্যা এটা মই কৈ দিওঁ 500 এতিয়া 500ৰ পৰা মই কি বিয়োগ কৰিম যেতিয়া সংখ্যাটো আধা হৈ যায় 250 500ৰ পৰা 250 বিয়োগ কৰিলেহে 250 হ'ব আধা হ'ব আৰু যদি আধা বিয়োগ নকৰো আধা নহয় সেইটোৱে কথা নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যনত কি কৈছে আকৌ চেষ্টা কৰা খুব ইজি কুৱেশ্যন এটা দিছে এটা আমাক ৰেশিও দিয়া আছে আৰু লগতে HCF ৰ কথা কৈছে মানে লসাগু আৰু গসাগুৰ লগত জড়িত এইটো হৈছে আমাৰ অনুপাতৰ প্ৰশ্ন তো এইটো প্ৰশ্ন কেনেকৈ সলভ কৰিম আমি সকলোৱে চাগে বহুত ভালদৰে জানো যেতিয়া অনুপাতৰ কুৱেশ্যন আহে আমি প্ৰথমতে কি কৰো সেই কুৱেশ্যনটোত আমাৰ গসাউ যদি মেনশন কৰা থাকে আমি ট্ৰাই কৰো বা আমি সকলোৱে মনত ৰখাটো ইম্পৰ্টেন্ট হয় যে অনুপাতৰ পৰা যদি অৰিজিন নাম্বাৰ উলিয়াব লগা হয় আৰু লসাগু গসাউৰ যদি প্ৰশ্ন হয় তেতিয়াহ'লে তোমালোকে মনত ৰাখিব লাগে ৰেশিওৰ লগত গসাউটো পূৰণ কৰিব লাগে অৰ্থাৎ মই কি কৰিব পাৰো 11ৰ লগত এবাৰ HCF টো পূৰণ কৰি দিম ঠিক আছে 11ৰ লগত HCF আৰু এবাৰ কি কৰিম মই 13ৰ লগত এবাৰ HCF টো পূৰণ কৰি দিম ঠিক আছে 13ৰ লগত HCF পূৰণ কৰিম 11ৰ লগত HCF পূৰণ কৰিলে কি হ'ব 11 পূৰণ 7 তো 11 পূৰণ 7 কৰিলে আমি পাই গলো এটা সংখ্যা 77 আৰু আনটো সংখ্যা কি হ'ব এইটো বাৰু গম পাই গলো যে এটা সংখ্যা 77 ইয়াতে কি কৰিবা 13ৰ লগত এটা 7 পূৰণ কৰি দিয়া 13 7 গুণ 91 আহি গল তো ফাইনালি আমি এনসার দুটা পাই গলো যে এটা সংখ্যা 91 এটা সংখ্যা 77 আমাক উলিয়াব কি দিছিলে ফাইন্ড দ্য নাম্বাৰস তো আমাৰ সংখ্যা দুটা উলিয়াব দিছিলে আৰু দুইটা আমাৰ ওলাই গল এক্সামৰ কাৰণে খুব বেছি ইম্পৰ্টেন্ট হয় এনেকুৱা কুৱেশ্যন বিলাকে কাৰণ যিবিলাক কুৱেশ্যন আমাৰ এতিয়া আসাম পুলিচৰ কাৰণে ইয়াতকৈ টাফ কুৱেশ্যন তোমালোকে চাই লাভ নাই এনেকুৱা লেভেলৰে কুৱেশ্যন বিলাক চাব লাগিব নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন এইটো এটা ৰেশিও এণ্ড প্ৰপৰচনৰে কুৱেশ্যন হয় খুব ইন্টাৰেষ্টিং কুৱেশ্যন আৰু খুব ইজি কুৱেশ্যন এৰে কৈছে দা ৰেশিও অফ কপাৰ এণ্ড জিংক ইন ব্ৰাছ এটা মিক্সাৰ এটা আছে পিতলত ঠিক আছে পিতলত কি আছে পিতল যি আছে পিতলত দুটা টাইপৰ মিক্সাৰ আছে কি আছে এটা আছে কপাৰ এটা আছে জিংক সকলোৱে জানা চাগে ন পিতলত কি থাকে দুটা ধাতুৰ মিক্সাৰ এটা আছে কপাৰ আৰু জিংক সেই দুটা মিক্স কৰি দিলে কি হয় আমাৰ পিতলটো ফৰ্ম হয় ব্ৰাছ হ'ব তো এই যে ব্ৰাছ আছে এই ব্ৰাছত কি আছে এইটো ৰেশিওত মানে মিহলোৱা হয় আমাক কৈছে কপাৰ মিলাব 25 আৰু পিতল মিলাব জিংক মিলাব 12 ৰেশিওত টোটেল কিমান আছে টোটেল ব্ৰাছ আছে 370 কেজি যদি ব্ৰাছ যদি 370 কেজি হয় টোটেল পিতল যদি 370 কেজি হয় এই 370 কেজিটো কাৰ সমান হ'ব এই দুটা যোগ কৰিলে তাৰ সমান নহব জানো নিশ্চয় হ'ব কিমান হ'ব এৰে আমি দেখা পাইছো 37 ৰেশিও 37 অনুপাত হ'ব ন এইটো হ'ব 25 ৰেশিও এইটো হ'ব 12 ৰেশিও আৰু এইখিনি আমি যোগ কৰিলে দেখিম এই দুটা যোগ কৰিলে 37 ৰেশিও আৰু ইয়াৰ পৰা r ইকুৱেল কিমান আহি গ'ল 10 r ইকুৱেল যেনেকে 10 আহি গ'ল আমাক ইয়াৰে কি কোৱেশ্চন কৰিছে আমাক কৈছে হাউ মাচ এমাউন্ট অফ কপাৰ উইল বি দেয়াৰ কপাৰ কিমান আছে তো কপাৰ হৈছে এইটো আৰু এইটো হৈছে জিংক ঠিক আছে এইটো হৈছে কপাৰ আৰু এইটো হৈছে জিংক Cu বুলি লিখো ন এইটো জনাই দিলো কপাৰ বুলি ক'লে Cu আৰু Z ৰ জিংক বুলি ক'লে Zn লিখো আমি যেতিয়া সাংকেতিক চিহ্ন লিখো কেমিষ্ট্ৰি সায়েন্সত এইটো লিখি থৈ দিলো জিংক মানে হৈছে Zn এতিয়া ইয়াৰে পৰা আমি গম পাই গলো যে r ৰ ভ্যালুটো এইটো r ৰ ভ্যালুটো গম পোৱাৰ পিছত আমি ইয়াৰে পৰা কি উলিয়াব পাৰিম আমি ইয়াৰে পৰা কপাৰ উলিয়াব পাৰিম কপাৰ কিমান আহিব 25 ৰেশিও মানে 25 r ৰ ভ্যালুটো কিমান আহি যাব 10 আহি যাব 25 10 গুণ কিমান 250 দ্যাটস ইট এইখিনিয়ে কথা ঠিক আছে 25 10 গুণ 250 ফাইনাল আনসাৰ আহি গ'ল নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যনে কি কৈছে চোৱা এইটো কুৱেশ্যন ট্ৰাই কৰা সকলোৱে এবাৰ আকৌ মই আঁতৰি দিছো ভিডিঅটো পজ কৰিবা দেন চেষ্টা কৰিবা নিশ্চয় আনসাৰ আহিব সকলোৰে এইটো কুৱেশ্যনত কৈছেনো কি এইটো কুৱেশ্যনত আমাক কৈছে মাৰ্ক প্ৰাইচ অফ এন আৰ্টিকল ইজ ₹28,500 এটা বস্তু এটা লিখা দাম আছে 28,500 টকা এণ্ড ইটস সেলিং প্ৰাইচ আমাক কিমান বুলি কৈছে সেলিং প্ৰাইচ কৈছে আমাক ইজ 15,675 আমাক কৈছে what is the discount percentage আমাক discount percentage সুধিছে চোৱা সিম্পল কোৱেশ্চন আমাক এইটো লিখা দামটো কৈয়ে দিছে আমাক বেচা দামটোও কৈ দিছে কিমান টকানো ডিসকাউন্ট দিলে এৰ ডিফাৰেন্সটো ওলালে গম পাই যাবা 28,500 টকা আছিল লিখা বিক্ৰী কৰিছে 15,675 বহুত দাম কমাইছে ন তো 15,675 টকা বিক্ৰী কৰিছে 28,500 টকা আছিল বস্তুটোৰ লিখা দাম কিমান ডিসকাউন্ট দিলে ইয়াতে আহি গ'ল 25 ইয়াতে আহি গ'ল কিমান 9 আহি গ'ল দেন ইয়াতে আছে 7 2 আহি গ'ল আৰু ইয়াতে আহি গ'ল 1 তো 12,925 টকা এটা ডিসকাউন্ট দিছে বহুত হিউজ বহুত ডাঙৰ ডিসকাউন্ট দিছে এই যে 12,925 টকা এটা যে ডিসকাউন্ট দিলে এই ডিসকাউন্টটো কিহৰ ওপৰত দিছে সদায় মনত ৰাখিবা ডিসকাউন্টৰ ক্ষেত্ৰত ডিসকাউন্ট সদায় কাৰ ওপৰত দিয়া হয় লিখা দামৰ ওপৰত ইয়াতে লিখা দাম কিমান আছিল 28,500 তো লিখা দামৰ ওপৰতহে দিব ইনটু 100 কৰি দিয়া পাৰ্চেন্টেজ ওলাই আহিব 0 দুটা কাট হৈ গ'ল 285 ৰে চোৱা এটা এইটোৰে যদি এইটো হৰণ কৰিব যাও কেনেকে কৰিবা কি এপ্ৰোচ লবা
এতিয়া চোৱা মই তোমালোকক অকণমান আগতে এটা আইডিয়া দিছিলো যে আমি হৰণ কৰাৰ কাৰণে কি কৰো আমি চাব লাগে যে 5ৰ লগত কি পূৰণ কৰিলে ঘৰত 5 আহিব 5 1 গুণ 5 5 2 গুণ 10 5 3 গুণ 15 মানে আলটিমেটলি আমি গম পালো ইয়াতে আমাৰ কিবা এটা অযুগ্ম সংখ্যা থাকিব এককৰ ঘৰত অযুগ্ম থাকিব এতিয়া দশকৰ ঘৰত কি থাকিব এখন দুটা আহিব না ইমান ডাঙৰ সংখ্যা হৰণ কৰিব যেতিয়া তো তাৰ কাৰণে আমি কি কৰিম 285 তোমালোকে এটা ডাঙৰ সংখ্যা বুলি ধৰিব পাৰা বা তোমালোকে এনেকৈ কৰিবা যে 1292 আছে 1292 কিন্তু কিমান বা যাব 285 300 বুলি ধৰি লোৱা 300 বুলি ধৰিলে কিমান বা যাব 1292 300 বুলি ধৰিলে 3 4 গুণ 12 4 বাৰ যাব তো এইটোৰে আমাৰ 4 বাৰ যাব ঠিক আছে 4 বাৰ যাব 5 বাৰ তো নাযায় ন 5 3 1500 হৈ যাব তো 4 বাৰ গ'ল 4 বাৰ গ'ল বুলি বুজিলো তাৰপিছত এককৰ ঘৰৰ এতিয়া কি দেখিম তো এককৰ ঘৰত আমি যদি এইটো পূৰণ কৰো 15 4 গুণ 60 ন 60 এটা কম হ'ব 60 এটা কম হলে এটা থাকিল 90 আৰু 60 কিমান হ'ব 150 152 1525 1525 তো 1525 1525 মানে কিমান বাৰ যাব এইটো 1525 মানে 5 বাৰ তো নাযায় 6 বাৰ যাব নেকি 6 বাৰ যাব নেকি 6 বাৰ তো নাযায় 5 বাৰে যাব ঠিক আছে 45 যাব লাগে আৰু দশমিক আহিছে নেকি সো এপ্ৰক্সিমেটলি মই 45 বুলি কৈ দিলো তাৰ পিছত তোমালোকে অপচন যেতিয়া চেক কৰিবা অপচনৰ পৰা তোমালোকে এটা আইডিয়া পাই যাবা যে ইয়াৰে কাৰেক্ট আনসাৰ কিনো হয় ঠিক আছে অপচনৰ পৰা তোমালোকে এটা আইডিয়া পাই যাবা ওকে তো আমি অপচন থাকিলেও ইয়াৰ পৰা আমি ডাইৰেক্টলি এনসাৰ দিব পাৰিলোহেঁতেন আৰু লগতে তোমালোকে ইয়াতে এনসাৰটো আমাৰ এপ্ৰক্সিমেটলি মিলা নাই দশমিকৰ আহি আছে নেকি এবাৰ ইয়াতে ডিফাৰেন্সটো চোৱাচোন ইয়াতে কিমান আছে ইয়াতে আচ্ছা ইয়াতে 5 নাই ন 4 আছে ইয়াতে 9 নহয় দেই এইটো অকনমান কাৰেক্ট কৰাই লোৱা দেই অকনমান কাৰেক্ট কৰাই লোৱা এইটো 8 আহিব ন এতিয়া মিলিব ন এতিয়া আমাৰ মিলি যাব ধুনীয়াকৈ ইয়াতে এক কমি যোৱাৰ লগে লগে ইয়াতেও কমি আহিব ঠিকে আছে এতিয়া মিলিব তো আমি এইটোৰে কাটিলে 45 পাই যাম তো আমি গম পাই গলো কিমান পাৰ্চেন্ট ডিসকাউন্ট দিছে 45% এটা ডিসকাউন্ট দিছে দ্যাটস ইট ওকে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কুৱেশ্চন এইটো কুৱেশ্চনত কি কৈছে ইয়াতে কৈছে আমাক এটা স্পিয়াৰৰ কথা এটা গোলকৰ কথা কৈছে আৰু গোলকৰ বা আমাৰ যিকোনো ধৰণৰ এক্সামত যদি মেনচুৰেশনৰ কুৱেশ্চন আহে মেনচুৰেশন মানে সকলোৱে জানা চাগে আয়ত হওক বৰ্গ হওক যিকোনো ধৰণৰ এই চেপ্টাৰটোৰ মেইন বস্তু হ'ল ইয়াৰে ফৰ্মুলা এটা স্পিয়াৰৰ আমাক ইয়াতে ভলিউমৰ কথা কৈছে ভলিউম কি হয় স্পিয়াৰৰ যেতিয়া আয়তন বুলি কয় আয়তনৰ ফৰ্মুলা কিবা আছে জানো নিশ্চয় আছে কি আছিলে 4/3 পাই r কিউব আছিলে ন 4/3 পাই r কিউব এইটো আছিলে আমাৰ গোলকৰ আয়তনৰ ফৰ্মুলা ঠিক আছে আৰু যদি পৃষ্ঠকালি বুলি কয় সাৰফেস এৰিয়া বুলি কয় তেতিয়া কি আছিলে গোলকৰ সাৰফেস এৰিয়া বুলি ক'লে 4 পাই r স্কয়াৰ হাগৰো সকলোৰে মনত আছে কাৰণ এইবিলাক বস্তু আমি মনত ৰাখিবই লাগিব 4 পাই r স্কয়াৰ আছিলে আৰু হেমিস্ফিয়াৰৰ কি আছিলে টুৱাইস পাই r স্কয়াৰ তো এই ফৰ্মুলা বিলাক যদি মনত আছে তাহলে এনসাৰ উলিয়াওতে খুব ডাঙৰ কথা নহয় ইয়াতে 4 পইণ্টটো আমাক কি দিয়া আছে গোলকৰ ৰেডিয়াস তো ৰেডিয়াসৰ ভ্যালুটো ইয়াতে বহাই দিয়া আছে ইয়াতে কি দেখিলো 4/3 ইনটু পাই মানে কিমান 7/22 r মানে কিমান হ'ব r ৰ ভ্যালু 4.2 আছে এটো তোমালোকে দশমিকটো ডাইৰেক্টলি উঠাই দিয়াচোন তো হ'ব 4.2 টো 42/10 দেন আকৌ ইয়াতে আহিব 42/10 মই কি কৰিছো দশমিকটো উঠাই দিছো কাৰণ জানো 4.2 ইয়াৰে মিনিং কি 42/10 নহয় জানো একেই বস্তু এইখিনি তো ইয়াতে মই 42/10 লিখি দিলো কিউব আছে ন কিউব আছে কাৰণে তিনিটা লিখি দিয়া তো 42/10 আহি গ'ল এতিয়া এইখিনি সলভ কৰিবলৈ ট্ৰাই কৰিলে হাতেৰে কিমান বা যাব 7 6 গুণ 42 দেন আমি ইয়াতে দুটা 2 আছে ন ইয়াতে দুটা 2 আছে সেই দুটা 2ৰে এইটো এটা কাটি দিয়া 5 বাৰ এইটো এটা কাটি দিয়া 5 বাৰ এই তিনিটোৰে এইটো কাটি দিব পাৰিবা 2 বাৰ আৰু কিবা যাব জানো আৰু এইটো 2ৰেও তোমালোকে এইটো কাটিব পাৰিবা 5 বাৰ ঠিক আছে আৰু কিবা এৰে যাব ইয়াতে আমি দেখিলো ইয়াতে আছে 42 ইয়াতে আছে 22 তো এইখিনি আমি যে সলভ কৰিব লাগে অকনমান ক্যালকুলেশনটো হয়তো বহুত ডাঙৰ হ'ব ইয়াতে আছে 125 আৰু ওপৰত কিমান আহিব ওপৰত আহিব 22 * 42 * 42 তোমালোকে এটা কাম কৰিব পাৰিবা যদি অপচন চোৱা অপচনৰ পৰা তোমালোকে অপচন এলিমিনেট কৰি আনসাৰ উলিয়াব পাৰিবা ঠিক আছে অপচন এলিমিনেট মানে কি হয় তোমালোকে ইউনিট ডিজিট কনসেপ্ট লগাব পাৰিবা ইউনিট ডিজিট কনসেপ্টে তোমালোকক হেল্প কৰিব আৰু ইয়াতে যদি আমি চাও ইয়াতে কি আহিব 2 2 গুণ 4 4 2 গুণ 8 মানে ইয়াতে যোনটো ইউনিট ডিজিট আহিব এইটো আহিব 8 আৰু 8ক যেতিয়া আমি 5 ৰে হৰণ কৰিম 125 আছে ন 125 মানে 5 ৰে হৰণ কৰাচোন 5 ৰে 8ক হৰণ কৰিলে কি আহিব 5 1 গুণ 5 এবাৰ গ'ল এবেলে দশমিকৰ পিছত কি আহিছিল 5 6 গুণ 30 মানে লাষ্টৰ আমাৰ কি আহিব 6 আহিব তো সেইটো হিচাপত আমি ইউনিট ডিজিট কনসেপ্ট লগাই পেলাই এনসাৰটো দিব পাৰিম আৰু যদি ইউনিট ডিজিটত নাহে এনসাৰ তেতিয়াহ'লে আমি গোটেইখিনিয়ে কৰিব লাগিব সেইটো বস্তু মাইণ্ডত ৰাখিবা মানে এনেকুৱা নহয় যে সদায় শৰ্টকাটে আহিব কেতিয়াবা ডাঙৰ কুৱেশ্যনো আহিব পাৰে ডাঙৰ ক্যালকুলেশনো হ'ব পাৰে নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন এৰে কি কৈছে এৰে কৈছে মাৰ্ক প্ৰাইস অফ এ চেয়াৰ ইজ ₹5000 এখন চকীৰ লিখা দাম আমাক দিয়া আছে 5000 টকা আফটাৰ গিভিং টু সাকসেসিভ ডিসকাউন্ট দুটা ডিসকাউন্ট দিছে ঠিক আছে 10% আৰু X% দিয়াৰ পাছত কি হৈছে the share is sold for ₹3110
দুটা সাকসেসিভ ডিসকাউন্ট দিয়াৰ পাছত এইটো দামত বিক্ৰী কৰা হৈছে মানে কথাটো এনেকুৱা 5000 টকা বস্তুটো দাম আছিলে সেই 5000 পৰা প্ৰথমতে কি কৰিছে দাম কমাইছে কিমান 10% 10% কমোৱাৰ লগে লগে আমি সকলোৱে গম পাওঁ 90% থাকি গ'ল মানে 90/100 এই 90% যোনটো দাম আছে এই দামটোৰ পৰা কি কৰিছে আকৌ x% দাম কমাইছে x% কমাইছে x% কমোৱা মানে কি x% কমোৱা মানে এনেকৈ ক'ব পাৰো আমি যে 100 - x divided by 100 হয় নে 100 - x x% কমোৱা মানে কি ইয়াতে যেনেকৈ আমি 10% কমোৱা মানে কি 100 ৰ পৰা 10 এটা বিয়োগ 90 আছে এটো তেনেকুৱা আৰু এই বস্তুখিনি কমোৱাৰ পিছত নতুন দাম কিমান হৈ গৈছে দাম হৈ গৈছে 3150 এইটো হ'ল ইকুৱেশ্যন এতিয়া এই ইকুৱেশ্যনটো যদি বনাব জানিলা তেতিয়াহলে আনসাৰ উলিয়াওতে বেছি টাইম নালাগে নহয় ইয়াতে দুটা জিৰো কাট হৈ গ'ল দেন ইয়াতেও যদি তোমালোকে কাটিব বিচৰা এই দুটা জিৰো ইয়াতে এটা গ'ল এটা গ'ল ফাইনালি আমি ইয়াতে গম পাই গলো কিমান আহি গ'ল 9 5 গুণ ইয়াতে আহি গ'ল 45 ইনটু আহি গ'ল 100 - x ঠিক আছে এইটো ব্ৰেকেটত থাকিব আৰু এইফালে আছে 3150 যদি এইখিনি তোমালোকে সলভ কৰা 45 এৰে এইটো যাব জানো 45 এৰে যাব যেন লাগিছে 5 6 গুণ 30 ন 5 7 গুণ 7 বাৰ যদি হৰণ কৰা 7 বাৰ যদি এইটো দিয়া হয় কিমান বাৰ যাব 7 5 গুণ 35 ৰ 5 3 এটা থাকি গ'ল 7 4 গুণ 28 29 30 31 ঠিক আছে তো 70 থাকিব তো ইয়াৰে পৰা নেক্সট লাইনত আমি সলভ কৰিবলৈ গ'লে দেখা পাম x ইকুৱেল কিমান আহিব 100 - 70 তো 100 - 70 মানে কিমান আহি গ'ল এনসাৰে আহি গ'ল এটা 100 - 70 যদি তোমালোকে কৰি দিয়া ফাইনালি এনসাৰ পাই যাবা 30 মানে x ৰ ভ্যালুটো কিমান 30% আমাক কৈছে ন x% কমোৱা হৈছে যদি দুটা সাকসেসিভ ডিসকাউন্ট দিয়া হয় প্ৰথমতে আমি কি কৰিছো 5000 টকা 10% ডিসকাউন্ট তাৰপিছত x% ডিসকাউন্ট এতিয়া ডিসকাউন্ট মানে কি বস্তুটো 100 ৰ পৰা কমিব ন যদি 100 আমি টোটাল বুলি ধৰিলো তাৰ পৰা x% টা কমি যাব সেইটোৱে আমি কৰিছো আৰু এইটো ইকুৱেশ্যন সলভ কৰাৰ লগে অটোমেটিক্যালি আমাৰ 30% আনসাৰ আহি গ'ল নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন এইটো টাইম এণ্ড ওয়াৰ্কৰ এটা কুৱেশ্যন হয় এইটো কুৱেশ্যন কেনেকৈ হ'ব সকলোৰে হোমৱৰ্ক থাকিলে এইটো কুৱেশ্যন ট্ৰাই কৰা আৰু এনসাৰটো কমেন্ট বক্সত কমেন্ট কৰা আৰু লগতে কোনোবা এজন ষ্টুডেন্টে এটা কুৱেশ্যন এটা কৰিছিলে তো সেই কুৱেশ্যনটোৰ এনসাৰো মই এটা শৰ্টস এটাত আপলোড কৰি দিম তো শৰ্টটোত পাই যাবা তো কাৰণ সেইটো আমাৰ এপিএসসি এনফোর্সমেন্টত আহিছিলে সেইটো কুৱেশ্যন অলৰেডি সলভ কৰা হৈ গৈছে এইটো চেনেলতে তথাপিতো মই এটা শৰ্টসৰ আপলোড কৰাই দিম তো সেইটো কুৱেশ্যন চাই ল'ব পাৰি ওকে আৰু লগতে তোমালোকক মই এটা কথা জনাই থৈ দিও যদি কোনোবাই নেক্সট আৰু এটা কুৱেশ্যন আছে ইয়াতে এইটো কুৱেশ্যন তোমালোকৰ হোমৱৰ্ক থাকিল তো তোমালোকে এই কুৱেশ্যন কেইটা চিন্তা কৰিব লগা নাই মোৰ টেলিগ্ৰাম চেনেলত মই সেন্ড কৰি দিম তো টেলিগ্ৰামত পাই যাবা যদি কোনোবাই এতিয়ালৈকে টেলিগ্ৰাম চেনেলটো জয়েন কৰা নাই তাত পাই যাবা মেথছ বাই নিৰ্মল ছাৰ বুলি সাৰ্চ কৰিবা মেথছ বাই নিৰ্মল ছাৰ তাত জয়েন কৰিবা তাত মই এইটো সেন্ড কৰি থৈ দিম তাৰ পৰা তোমালোকে কুৱেশ্যনখিনি প্ৰেক্টিছ কৰিব পাৰিবা আৰু লগতে যদি কোনোবাই আৰআৰবি গ্ৰুপ ডিৰ কাৰণে প্ৰিপেয়াৰ কৰিম বুলি ভাবিছা তেতিয়া তোমালোকৰ কাৰণেও এটা বেটচ ৰিসেন্টলি লঞ্চ কৰা হৈছে যদি ভাবি আছা যে আৰআৰবি গ্ৰুপ ডি এক্সামটো দিম কেনেকৈ হ'ব কি হ'ব বা কেনেকুৱা ধৰণৰ প্ৰিপাৰেচন কৰিব লাগিব গোটেইখিনি কথা এটা কম্প্ৰিহেনসিভ বেটচ এটা লঞ্চ কৰা হৈছে য'ত আমি গোটেইখিনি কথা আলোচনা কৰিম ইয়াতে প্ৰিভিয়াছ ইয়াৰ্ছ কুৱেশ্যন হওক প্ৰিভিয়াছ ইয়াৰ্ছ কুৱেশ্যন আলোচনা কৰিম কাৰেন্ট এফেয়াৰ্ছৰ পিডিএফ পাই যাবা ষ্টাডি মেটেৰিয়েল তো অবভিয়াছলি গোটেইখিনি পাই যাবা আৰু লাইভ আৰু ৰেকৰ্ডেড ভিডিঅ'ছ গোটেইখিনি ঠিক আছে মানে এনেকুৱা নহয় যে লাইভ ক্লাছ এটেন্ড কৰিব নোৱাৰিলে ক্লাছটো দেখিব নোৱাৰিবা বা নেদেখিবা ক্লাছটো দেখিবা লাইভ ক্লাছটো গুচি যোৱাৰ পাছত ঠিক আছে আৰু লগতে এইটোতো আহি আছে আমাৰ আৰু যিসকলে এইটোৰ কাৰণে ইন্টাৰেষ্টেড হয় যদি কোনোবাই বিচৰা যে এতিয়াৰ পৰা ক্লাছ কৰিব লাগে তোমালোকে জনাব পাৰা তল ডেসক্ৰিপচনত লিংক পাই যাবা আৰু লগতে কিবা জানিব লগা থাকিলে যিকোনো কথা থাকিলে তোমালোকে ইয়াতে যোনটো আমাৰ ফোন নম্বৰ আহি আছে তাত তোমালোকে সুধিব পাৰা বা কন্টেক্ট কৰিব পাৰা লগ পাম সকলোকে এদিন নতুন ক্লাছত থ্যাংক ইউ এণ্ড বাই বাই